ৰিজাল্টো আহি গ'ল আৰু নতুন ভেকেঞ্চিও আহি গ'ল। ইমান অতি সোনকালে বহুত ভাল খবৰ দিবলৈ গৈ আহিছোঁ। ভিডিঅ'টো চাওঁ আহক। নমস্কাৰ, সকলোৱে ভালে আছে চাগে। আৰু ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ আজি এটা বহুত ভাল আপডেট লৈ আহিছোঁ, যিটো আপডেটে আপোনালোকৰ বহুত ভাল খবৰ বুলি ক'ব লাগিব। কাৰণ 9 অক্টোবৰত ৰিজাল্ট দিব বুলি কৈছিলে মামাই, আৰু 10 অক্টোবৰত এপইণ্টমেণ্ট লেটাৰ দিব। আছাম পুলিচৰ ABUB আৰু কামাণ্ডো ADR সকলো। আৰু যিসকল ল'ৰা ছোৱালীয়ে দি থৈ দিছিলা ভাইভাৰ পৰ্যন্ত, তেওঁলোকৰ কাৰণে বহুত খুবেই ভাল খবৰ। অতি সোনকালে মানে এইটো মাহৰ লাষ্টৰ ফালে অলৰেডি নটিফিকেশ্যন আহিব চাগে। আৰু 9 অক্টোবৰত ৰিজাল্ট দিব, 10 অক্টোবৰত তোমালোকে এপইণ্টমেণ্ট লেটাৰ পাবা। আৰু এটা ভাল খবৰ, যিসকল নতুন ল'ৰা ছোৱালী মানে এইবাৰ বয়স হৈছে 18 বছৰৰ পৰা, যিহেতু আমাৰ 28 বছৰ বা 30 বছৰ বা জেনেৰেল OBC ST ST চবৰে বেলেগ বেলেগ 5 বছৰ ৰিলেশ্যন থাকে। যিখিনি SC আৰু ST আৰু OBC 3 বছৰ, আৰু যিখিনি আপোনালোকৰ জেনেৰেলৰ সেইখিনি ৰিলেশ্যন নাথাকে। এতিয়া মূল কথালৈ আহিছোঁ, যিসকল ল'ৰা ছোৱালীয়ে ৱেইট কৰি আছে, অকণমান পইণ্টত কমিছিলে, তেওঁলোকৰ কাৰণেও ভাল খবৰ। এইটো ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে। এতিয়া বহুতৰ প্ৰশ্ন অলপৰ কাৰণে বেয়া হৈছিলে, বা ৰিটেন বেয়া হৈছিলে, কাৰোবাৰ ফিজিকেল বেয়া হৈছে। তেওঁলোকৰ প্ৰশ্ন যে কেতিয়া ভেকেঞ্চি আহিব, নতুন ভেকেঞ্চি আৰু নতুন পদ ওলাব। যিহেতু মামাই নিজেই কৈছে নৱেম্বৰ মাহত বহুত পদ ওলাব। ফৰেষ্টত হওক, কামাণ্ডোৰ হওক, ADR হওক, আৰু যিখিনি আছাম পুলিচ হওক, বহুতৰ পদ ওলাব মামাই নিজে কৈছে। আৰু তোমালোকে যিমান পাৰে এতিয়াৰ পৰা প্ৰেক্টিচ কৰা, কাৰণ ফিজিকেলৰ মাৰ্ক জানাই নহয়, বহুত কাট অফ গৈছে এইবাৰ। অসমৰ সকলো ডিষ্ট্ৰিক্টতে কাট অফ গৈছে। অকল বোলে নগাঁও বা মৰিগাঁও বা হোজাই বা লখিমপুৰ ধেমাজি এইবুলি কথা নহয়, সকলোতে বহুত মাৰ্ক কাট অফ গৈছিলে। যিহেতু এতিয়াৰ পৰা সেইটো কাৰণে প্ৰেক্টিচ কৰা, যাৰ সৈনিক হোৱা সপোন আছে, বা যিযোৰ আমাৰ পোচাকযোৰ বহুতে মানে ভাবি আছে এইবাৰ পোচাকযোৰ পাম, আৰু বা বহুতে ভাবি আছে আকৌ ইণ্টাৰভিউ দিম নে নিদিম। সেইটো নহয়, চবেই প্ৰেক্টিচ কৰা, আৰু যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। আৰু মোৰ চেনেললৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছা, এনেকুৱা ভাল ভাল আপডেট লৈ আহোঁ মই। যিহেতু বহুত দিন ভিডিঅ' বনোৱা নাছিলোঁ, তোমালোকক দিয়া নাছিলোঁ, কাৰণ মই প্ৰেক্টিচ কৰা অক্টোবৰত যেতিয়াই ইণ্টাৰভিউ শেষ হৈছিলে, তেতিয়াৰ পৰা মই ভিডিঅ' দিয়া নাছিলোঁ। এতিয়া আৰম্ভ কৰিছোঁ আকৌ প্ৰতিটো ভিডিঅ' দি যাম, প্ৰতিটো অফিচিয়েলি নটিফিকেশ্যন যি আহে মই তাকে কৰি যাম। আৰু যি আহে মানে A to Z ভিডিঅ' পাবা মোৰ চেনেললৈ। পূৰা যদি প্ৰথমবাৰ কেনে আহিছে, ছাবস্ক্ৰাইব কৰি দিবা, আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। আজিলৈ ইমানেই আছিলে। জয় অসম, নমস্কাৰ।